গাঁৱত পটককে হাতী কেইটামান সোমালে মানে সোমাই পেলাই গোটেই খাই বৈ ভাঙি চিঙি এদাই কৰি পেলাইছে। আলু মানে নহৰু একো বাকী নাই, আলু সৰিয়হৰ পৰা ধৰি পেলাই গোটেই শস্য একো বাকী নাই, গোটেইখিনি খাই হজম কৰি দিলে। তাৰপাছতো মানে শস্যখিনি কিছুমান অসুবিধা আছে, শস্যখিনি মানুহেও মানে খবৰ দিলে হাতীকেইটা অকণমান খাই লওক বুলি ৰৈ থাকে, কিন্তু খাই লওক বুলি ৰৈ থকাৰ কথাটো কি আমি বুজি পোৱা নাই। যে আমি গাঁৱৰ ল'ৰাখিনিয়ে আমি ফৰেষ্টৰ খেতি শেষ কৰিব পাৰোঁ, আমাকো যাবলৈ নিদিয়ে ফৰেষ্টৰ, হাতীয়ে আমাক মাৰে বুলি। গতিকে আমি যদি ৰাইজে গোটেই একেলগে হাতীখিনি খেদোঁ, ফৰেষ্টৰ আমাক দৰকাৰ নাই, কিন্তু ফৰেষ্টৰ আমাক আগবাঢ়ি যাবলৈ নিদিয়ে আৰু খাই লৈ পেলাই পেটটো ভৰিলে যাব ওলাই যাব বুলি কৈ পেলাই ফৰেষ্টৰে আমাকো যাবলৈ নিদিয়ে আৰু গোটেই শস্য পচা ঘৰ দুৱাৰ মানে একো নথকাকৈ ভাঙি চিঙি খাই বৈ যোৱাৰ পাছতে ফৰেষ্টৰে তাৰপাছত কয় যে আমি খেদি দিলোঁ। এইটো কোনটো প্ৰকাৰত, এইটো কি ধৰণৰ কথা আমি বুজি নাপাওঁ। গতিকে এই বিষয়টো এতিয়া আমি এটাই অনুৰোধ কৰোঁ, আমাৰ মানে বন বিষয়াসকলক এই বিষয়টোৰ হাতী সোমাওঁতেই ইয়াৰ কি প্ৰকাৰে কেনেধৰণে হাতীখিনি খেদিব পাৰি তাৰ ব্যৱস্থা কৰি উচিত সময়ত শস্য মানুহৰ অপকাৰ নোহোৱাকৈ হাতীখিনি উলিয়াই পঠিয়াব পৰাটো আমি ৰাইজে ফৰেষ্টৰখিনিক কিবা এটা ব্যৱস্থা কৰি উলিয়াই পঠিয়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।